অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 10 তাৰিখে প্ৰায় লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই গ'ল। প্ৰায় কিন্তু এইবাৰ 10 তাৰিখে 40 লাখ মহিলাই অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিলে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, যদি আপোনালোকৰ নামটো এইবাৰ এপ্ৰুভ হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত আজি অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া কিন্তু কিছুমানৰ এটা প্ৰব্লেম হৈ আছে যে ফোন নম্বৰত SMS আহি গৈছে যে আপোনালোকৰ বেংকৰ একাউণ্টত DBT লিংক থকা একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই গ'ল, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই। এতিয়া যিসকলৰ মেছেজ আহিছে কিন্তু এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকৰ ফোন নম্বৰত SMS আহি গৈছে এনেকুৱা যে আপোনালোকৰ DBT লিংক থকা একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই গৈছে বা কংগ্ৰেচুলেশ্যন। এতিয়া যদি আপোনাৰ ফোন নম্বৰত SMS আহিছে আপোনালোকৰ একাউণ্টত এতিয়া অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে জানি লওক। ধৰি লওক আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, যদি আপোনালোকৰ সেইটো বেংকৰ একাউণ্ট DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বৰ্তমান কিন্তু বহুতৰে 2টা বা 3টাকৈ একাউণ্ট, সেইকাৰণে যিহেতু এইবাৰ DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই গৈছে। এতিয়া যিসকলৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে সেইসকলে কিন্তু সেইটো প্ৰব্লেম হৈ আছে। যদি আপোনালোকৰ ফোন নম্বৰত SMS আহি গৈছে কিন্তু আপোনালোকৰ একাউণ্টত এতিয়া অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ যিমানকেইটা বেংকৰ একাউণ্ট আছে এতিয়া আপোনালোকে আপোনাৰ সকলো বেংকৰ একাউণ্ট চেক কৰক। যিহেতু এইবাৰ DBT লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, সেইকাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো বেংকৰ একাউণ্ট DBT লিংক হৈ আছে আপোনালোকৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। সেইকাৰণে যিসকলৰ মেছেজ আহিছে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে আপোনাৰ সকলো বেংকৰ একাউণ্ট চেক কৰক। আপোনালোকৰ যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই গৈছে। এইবাৰ কিন্তু DBT লিংক থকা একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। সেইকাৰণে যিসকলে SMS আহি গৈছে আজি প্ৰায় 2 দিন হৈ গ'ল এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে আজি আপোনালোকে আপোনাৰ সকলো বেংকৰ একাউণ্ট চেক কৰক। আপোনালোকৰ যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যিসকলৰ মেছেজো অহা নাই অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তথাপিও আপোনালোকৰ ফোন নম্বৰত SMS অহা নাই অথবা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যাই আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। এতিয়া কিন্তু সকলোৱে পঞ্চায়তে এটা অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্ট আহি গৈছে। যিসকলৰ সেইটো লিষ্টত নাম থাকিব সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ফোন নম্বৰত একো SMS অহা নাই সেইসকলে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে আপোনাৰ পঞ্চায়তত খালী লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম
কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পইচা বহুতে মানুহে লাভ নকৰিব, বন্ধ হৈ গ'ল। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পইচা আৰু বৃদ্ধি কৰা হ'ব।